আপুনি এচি মত বহি পেলাই কপালত ৰঙা ফুট লৈ পেলাই আপুনি কি যুক্তিত ক'ব আহিছে যে তাতে আজমল ডাঙৰীয়াই ৰাজনীতি কৰিছে? সত্যৰঞ্জন ডাঙৰীয়া, আপোনাকো মই কিন্তু সক্ৰিয়লৈ দিলো। আমি বহি নাথাকো। ইমান দিন বহি আছিলো, মাত মাতা নাছিলো। এতিয়া আমাৰ মাত মাতা সময় আহি গৈছে। গতিকে আপুনি এই হিন্দু মুছলিমৰ ৰাজনীতিটো বাদ দিয়ক। হিন্দু মুছলিমৰ বিষবাস্প ছটিয়াই অসমখনক গোটেই বিশ্বৰ ভিতৰত লজ্জানত নকৰিব। আপুনি ৰঙা ফুট মাৰি কপালত হিন্দু মুছলিমৰ ৰাজনীতি কেতিয়াও নকৰিব। কৰে যদি মানুহৰ ৰাজনীতি কৰক, আপুনিও হস্পিটেল বনাওক। তেখেতে যদি ৰাজনীতি কৰিব বিচাৰিছে হস্পিটেল এখন বনাই, কৰক তেনেকুৱা ৰাজনীতি, কৰিব দিয়ক। আপুনি অসমৰ মানুহক ভাল নাপায় কিয়? আপাৰ আসামৰ গাঁৱৰ ভিতৰত এখন হস্পিটেল হ'ব নালাগে? যদি হস্পিটেল বনাই তেখেতে ৰাজনীতি কৰিব বিচাৰিছে, তেনেকুৱা ৰাজনীতি আপুনি কৰিব দিয়ক। মাননীয় সত্যৰঞ্জন ডাঙৰীয়া, আপুনি কৈছে যে আপাৰ আসামত আজমল ডাঙৰীয়াই ৰাজনীতি কৰিছে। তেখেতে আজমল ছুপাৰ 40 হস্পিটেল বনাব বিচাৰিছে। আপুনি ইয়াতে ৰাজনীতিৰ গোন্ধটো ক'ত পালে? আপুনি মোক স্পষ্টকৈ উত্তৰ দিয়কচোন। ইয়াতে আপুনি ৰাজনীতিৰ গোন্ধটো ক'ত পালে? বৰ্তমান সময়ত হস্পিটেল এখনৰ কিমান প্ৰয়োজন আপুনি জানেনে? তেখেতে হস্পিটেল বনাই কি আপাৰ আসামখন ধুবুৰী বনাব? আপাৰ আসামখন ধুবুৰী কেনেকে বনাব? কি যুক্তিত আপুনি এই কথাটো ক'লে? আপুনি কথাবিলাকত কিবা যুক্তি বিচাৰি পায়নে? আপাৰ আসামখন ধুবুৰী কেনেকে বনাব? আপাৰ আসামখন সদায় আপাৰ আসামে হয়, তাতে এটা হস্পিটেল বনাব, কিমান ভাল কথা। এতিয়া যিটো পৰিস্থিতি হৈছে আপাৰ আসামত, এই বানপানীৰ পিছত বেমাৰ আহিব, বিভিন্ন ধৰণৰ ভিতৰৰ যিবিলাক ঠাই আছে সেইবিলাকৰ আমাৰ গৰ্ভৱতী মহিলাও কেতিয়াবা ডক্টৰৰ ওচৰত আহি নাপায়, টাউনত আহি নাপায়। গতিকে তাত যদি এখন ভাল হস্পিটেল বনাব বিচাৰিছে আজমল ডাঙৰীয়াই, ইয়াতে আপুনি ৰাজনীতিৰ গোন্ধটো ক'ত পালে? আপুনি মোক কওক। আপোনাৰ মানসিকতাৰ দৌৰ এইখিনিয়ে নেকি? কেৱল কপালত ফুটটো লৈ পেলাই আপুনি দুটামান ভিতৰ কামূলক মন্তব্য কৰিব আৰু অসমৰ ৰাইজক ভুল যাব? তেখেতে যদি ৰাজনীতি কৰিব বিচাৰিছে হস্পিটেল এখন বনাই, তেনেকুৱা ৰাজনীতি কৰিব দিয়ক। কিয়? আপুনি অসমৰ মানুহক ভাল নাপায় কিয়? আপাৰ আসামৰ গাঁৱৰ ভিতৰত এখন হস্পিটেল হ'ব নালাগে? যদি হস্পিটেল বনাই তেখেতে ৰাজনীতি কৰিব বিচাৰিছে, তেনেকুৱা ৰাজনীতি আপুনি কৰিব দিয়ক। আপুনি নকৰে কিয়? ধুবুৰীত এখন হস্পিটেল বনাই পেলাই আপুনি ৰাজনীতি নকৰে কিয়? আপুনি যে কৈছে আপাৰ আসামখন ধুবুৰী বনাব, ধুবুৰী কেনেকে হ'ব? ধুবুৰী এখন বেলেগ ডিষ্ট্ৰিক্ট হয়। কথা কওঁতে অকণমান ভাবি চিন্তি ক'ব। আপোনালোকক আমি ভাবিছে ইমান দিনে একো প্ৰশ্ন কৰা নাই, কিন্তু আমি এতিয়া ওলাই আহিছো, আমি প্ৰশ্ন কৰিম। আমি এতিয়া প্ৰশ্ন কৰিব ওলাই আহিছো। যিমান দিন জীয়াই থাকিম আমি দেশৰ কাৰণে প্ৰশ্ন কৰি যাম আপোনালোকক। উত্তৰ দিয়ক আপুনি। আপুনি ধুবুৰীত এখন হস্পিটেল বনাওক, আপুনি তাতে ৰাজনীতি কৰক, চবেইতো ভাল পাব। এখন যদি আপুনি ভাল হস্পিটেল বনাই গাঁৱৰ মানুহবিলাকৰ কিমান সুবিধা হ'ব। আজি আপাৰ আসামৰ বহুত ভিতৰৰ গাঁওবিলাক মই বাৰু ইমান গৈ পোৱা নাই, যিটো দেখিছো বা জানিছো শুনিছো বা বৰ্তমান যিটো পৰিস্থিতি, সেই পৰিস্থিতিত তাতে যদি আজমল ডাঙৰীয়া এখন হস্পিটেল বনায়, অকল আজমল ডাঙৰীয়া বুলি নহয়, আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও যদি এখন তাতে হস্পিটেল বনায়, তাতে মই দুৰ্নীতি বুলি নকওঁ। কিয় দুৰ্নীতি কৰা হ'ব? হস্পিটেল এখন ৰাইজত কিমান দৰকাৰী আপুনি জানেনে? আপুনি এচি মত বহি পেলাই কপালত ৰঙা ফুট লৈ পেলাই আপুনি কি যুক্তিত ক'ব আহিছে যে তাতে আজমল ডাঙৰীয়াই ৰাজনীতি কৰিছে? তাতে তেনেকুৱা ৰাজনীতি আমাক লাগে? কৰক, আপুনিও কৰক। ধুবুৰীত এখন আপুনি হস্পিটেল বনাওক, গোৱালপাৰাত এখন বনাওক। গোৱালপাৰাত ভাল হাৰ্ট স্পেচিয়েলিষ্ট নাই, হাৰ্ট স্পেচিয়েলিষ্ট আনক গোৱালপাৰাত। আমি হাৰ্টৰ প্ৰব্লেম হ'লে আমি বাহিৰত যাব লাগে, আনক ভাল কেঞ্চাৰ হস্পিটেল এখন আনক। আপুনি যে বেলেগক দুৰ্নীতি কৰা বুলি কয়। আৰু মই এইখিনি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা মই অনুৰোধ জনাম, আপুনি যে নামঘৰৰ কাৰণে পইচা দিব বিচাৰিছে আপাৰ আসামত, তাত মানুহ থাকিব লাগিব। প্ৰথম মানুহ থাকিব লাগিব, তাৰপিছত ধৰ্ম। মানুহেই নে তাত কোনে নামঘৰত যাব? প্ৰথম তাতে কি লাগিব? মানুহক ঘৰবিলাক লাগিব। প্ৰথম কথা ঘৰ লাগিব, খাদ্য লাগিব, বাসস্থান লাগিব। তাৰপিছত তাতে কি লাগিব জানেনে? স্কুল লাগিব। ভাল স্কুল বনাই দিয়ক তাতে। যিমান পাৰি সিমান ভাল স্কুল আপাৰ আসামত বনাই দিয়ক, যাতে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীও ভালদৰে পঢ়ি ভাল মানুহ হ'ব পাৰে। তাতে বিজ্ঞান মনস্কতাৰে চিন্তা কৰি আপুনি এখন ভাল, এখন নহয় 10খন বনাওক, আপুনি ভাল স্কুল বনাওক। নামঘৰ পিছতো হ'ব, মানুহে ভক্তি কৰিব পাৰিলে ঘৰৰ ভিতৰতো ভক্তি কৰিব পাৰিব। ভক্তিটো মানুহৰ অন্তৰত থাকে, যিবিলাকে ভক্তি কৰে তেওঁলোক অন্তৰত থাকে। গতিকে আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই আপোনাক অনুৰোধ কৰিছো, তাতে আপুনি ভাল স্কুল বনাওক। নামঘৰ নিজে নিজে বনাব পাৰিব। ৰাইজে পইচা উঠি ৰাইজে যদি বিচাৰে নামঘৰ পিছত লাগে যদি নিজে বনাব।
কিন্তু আপোনাৰ দায়িত্ব আপুনি হস্পিটেল বনাব লাগিব আৰু আপুনি স্কুল বনাব লাগিব, তেতিয়াহে যদি আমাৰ দেশখন উন্নতি হয়। আৰু সত্তৰজন ডাঙৰীয়া, আপোনাকো মই কিন্তু সকীলৈ দিলো, আমি বহি নাথাকো কাৰণ আমি নৱপ্ৰজন্মৰ কাৰণে এখন সুস্থিৰ সমাজ এখন এৰি যাব লাগিব। সুস্থিৰ সমাজ এখন নৱপ্ৰজন্মৰ কাৰণে আমি এৰি যাব লাগিব কাৰণে আমি আজি ইমান দিন বহি আছিলো, মাত মাতা নাছিলো, এতিয়া আমাৰ মাত মাতা সময় আহি গৈছে। গতিকে আপুনি এই হিন্দু মুছলিমৰ ৰাজনীতিটো বাদ দিয়ক। হিন্দু মুছলিমৰ বিষবাস্প ছটিয়াই অসমখনক গোটেই বিশ্বৰ ভিতৰত লজ্জানত নকৰিব। অসমখন শান্তিৰ ঠাই, ইয়াত হিন্দু মুছলিম খ্ৰীষ্টান শংকৰ আজানৰ দেশ। ইয়াতে আপোনালোকে যিমানে বিগ বাষ্প নছটিয়ালেও ইয়াতে আমাৰ অসমৰ একতা, যিটো একতা আছে আমাৰ মানুহৰ, আমি মানুহৰ একতাটো সদায় একেদৰে থাকিব। গতিকে এইবিলাক হিন্দু মুছলিমৰ আপুনি ৰঙা ফুট মাৰি কপালত হিন্দু মুছলিমৰ ৰাজনীতি কেতিয়াও নকৰিব। কৰে যদি মানুহৰ ৰাজনীতি কৰক, আপুনিও হস্পিটেল বনাওক, আপুনি যদি পাৰে হস্পিটেল এখন বনাওক, স্কুল এখন বনাওক। আপুনি আজমল ডাঙৰীয়া ৰাজনীতি কৰিছে, অমুকে ৰাজনীতি কৰিছে, আপুনি কি কৰিছে? তেনেকুৱা ৰাজনীতি আপুনিও কৰক, মোক এনচাৰ দিয়ক। আপুনি এইটো যদি আজমল ডাঙৰীয়া ৰাজনীতি কৰিছে, সেই ৰাজনীতি আপুনি ধুবুৰীত এখন হস্পিটেল বনাওক, তেতিয়াহ'লে আমি তেতিয়াহে কম যে আপুনি ভাল কথা কৈছে। ইমানখিনি কৈ মই আজি সামৰিলো। আমি কিন্তু মাত মাতি যাম। যেতিয়া জাগ্ৰত হৈছো, নাৰী জাগ্ৰত হলে কিন্তু পৃথিৱী জাগ্ৰত হয়। আমি নাৰী শক্তি জাগ্ৰত হব লাগিব আৰু হৈছো। ইমান দিন মনে মনে আছিলো, এতিয়া মনে মনে নাথাকো।